নমস্কাৰ অসমবাসী ৰাইজ তো সকলোকে মানে নমস্কাৰ জনাইছোঁ আৰু মই কেইদিনমান আগতে একডাল অমিতাৰ গছ ৰুইছিলোঁ তো দেখিছিলে বেৰাৰ কণ্ডিশ্যন গৰু ছাগল আহি কিনে মানে ভাঙি পেলছি তো বলকচোন অমিতাৰ গছডাল কি হ'ল চাওক নাই এইডালো মৰি গ'লে তো সেইডালৰ কাৰণে এতিয়া আমি বেৰাখন দিব লাগিবই চাওকচোন বেৰাৰ কণ্ডিশ্যন কেনেকুৱা হৈ গৈছে গৰু ছাগল আহি ভাঙি পেলছে তো গাছ বলক এতিয়া আমি বাঁহৰ তললৈ যাওঁ 1 2 আহি পালোঁ গাছ টেলিপোৰ্ট হৈ তাৰ পৰা তো বাঁহৰ তলত আহিলোঁ বাঁহৰ তলত তো বা আটা হাতে বাঁহ কাটি আছে চাওক আপোনালোকে আৰু এইফালে থৈ আছে বাঁহকেইটা তো এনেকৈ কাটি থাকিব মই অলপমান মানে মুখ চুখ ধুই আহোঁ মুখ ধোৱাই নাই গাছ তো বলক আৰু গাছ ইয়াৰ বিস্কুট আহি গ'ল মই এতিয়া চাহ খাম ৰ'ব আৰু গাছ চাহ তাহ খাই আহিলোঁ আৰু এয়া চাওক আইতাই ধান মেলি দিছে ৰ'দত শুকাবৰ কাৰণে কিন্তু ছাগলকেইটা আহি উৎপাত কৰে সেইকাৰণে খেতিত এটা মানুহ লাগিব ইয়াতে তো আইতা আহি আছে ৰ'ব তো আৰু বাকী আমি বাঁহৰ বেৰা দিম নহয় তো কিনাম বাঁহ এটা হ'ল চাওঁ হওক বোলো আৰু ইফালে পূৰা মেলি দিছে ধান আৰু ইয়াতে নিকা এটা মানে বাঁহ কাটি আছে কেইটামান বাঁহ কাটিব ন 15টা লাগিব ন আমাৰ আগৰ বেৰাখন দিম নে তো বঢ়িয়া ভাল কাম কিন্তু ভাল লাগে নিকাদাৰ আটাৰ বঢ়িয়া আৰু এতিয়া পুতলা এটাও আছে কেইটা হ'ল বাহ 22 মান হ'ল 22 মানে কেইটা লাগব ৰাতিটো প্ৰায় 30 মান লাগিব আচ্ছা 30টা মান বাহ লাগব তো ইয়াৰে মানে আধা বাহ নহয় হৈ যাব আৰু ৰুব লাগিব বাহ কথা নাই বন্নি ধান আৰু এইটো এইটো উৱা ধান আচ্ছা এইটো উৱা ধান আৰু এইটো বন্নি ধান তো এই মানে কিমান দিন মানে মেল দিব প্ৰায় 3 দিন মান মেলা হোৱাৰ পিছত এই শুকাই যায় বঢ়িয়াকৈ আৰু কিন্তু গৰু ছাগল আহি উৎপাত কৰে গৰু ছাগলগিলা দৰাক দিব লাগে তো সেইকাৰণে দৰাক দিছোঁ আমি তো বঢ়িয়াকৈ শুকা হালি আৰু ইয়াৰ পৰা নিব এইটো শুকা হালি কি কৰিব মেলত বান্ধি কিনে চাউল হ'ব আচ্ছা এনেকৈ চাউল আৰু আমি এনেকৈ ভাত হ'ব আমাৰ তো এইটোৱে প্ৰচেছ মানে এইখিনি আছে কৰা আৰু এয়া এনেকৈ পুৰাণ বেৰাখন মানে ভাঙি দিলোঁ আৰু ইয়াতে এটা নতুন বেৰা সৃষ্টি হ'ব এইবিলাক মানে বাঁহৰ কামি কাটি আনিছে আটা হাতে এইবিলাক আপোনালোকে এইফালে তাহাঁতে এনেকৈ কাম কৰি থাকিব তো বলক আমি অলপমান নলবাৰীৰ পৰা ফুৰি আহোঁ আৰু লগতে কিবা খাই আহোঁ এয়া চোৱা দাদাক লগ পালোঁ আজি তো দাদা নলবাৰীখন কেনেকুৱা হৈছে নো আগত চাগে বহুত বেছি উন্নত হৈছে গাড়ী মটৰ কিন্তু বহুত বেছি হৈছে গাড়ী মটৰ হৈ যায় থাকে ন কি নৱদ্বীপ হয় বহুত হয় আৰু সেনেকৈ এক্সিডেণ্টো হৈছে নলবাৰীত বহুত হৈছে মানে ক'বা নোৱাৰা তুমি মানুহদিকে বাটেৰে ওলাই গ'লে আৰু সেই বাটেৰে ঘূৰি আহিম মানুহ আজিলে আশা কৰা টান হৈছে সেইকাৰণে বহুত সাৱধান চলাটো তে অলপমান চাওঁ ৰ'বা নলবাৰীখন যা বাই বাই আৰু এইটো হ'ল দুৰ্গা মন্দিৰ আৰু গাইজ আমি চাৰমিনাৰ চক পাম আৰু আপোনালোকক এটা বস্তু দেখা ৰ'ব এই নাৰিকলৰ গাছ যি আছে নাৰিকলৰ গাছত এই যি এই প্লেন চিট যি আছে কিয় দিয়ে জানে নাই মানে কৰ্কটাই যেতিয়া উঠিলে যায় তাতে লাগিলে পিছলি যাব সেইটোৱে কাৰণ নাৰিকলখিনি সুৰক্ষিত হ'ব এই নাৰিকল লাগছি চ' গাইজ হোটেলত আহিলোঁ মই আৰু এই লৈছোঁ ৰ'ব কেক এটা আৰু মিঠাই এটা ল'লোঁ আৰু নৱদ্বীপে কি খাবা তুমি যি খোৱা আচ্ছা দে আৰু আমাৰ নৱদ্বীপে লৈছে চিংৰা আৰু গিলাচ কেক আৰু মই ল'লোঁ গিলাচ কেক আৰু গল্লা এটা তো আৰু এইটো খাই ল'ম খাই কিনে আৰু কি কৰোঁ চাই ৰাখিব কি কৰিবি আৰু ঘৰতে যাম আৰু এয়া শেষত গজা বৰফি ল'লোঁ লৈ পেলাই আৰু কিবা কিবি খাই কিনে যাম আৰু অলপ ঘৰত চাই ৰাখিব
চ' গাইজ আজি হ'ল 3 নম্বৰটো দিন তো আজি কেনেকুৱা পৰিৱেশ চলি আছে জানে নাই বতৰটো সেমেকা হৈছে আৰু ইফালে মমিনা বাইদেউহঁতে ধান মেল দিছে চাওক এইটো উহাই আনি কিনে ইয়াতে মেল দিছে ন অঁ আচ্ছা আৰু ৰ'দত শুকাব এই মানে 3 দিন প্ৰচেছ চলে আৰু বাবুৱেও পূৰা একদম লাগি আছে কামত ন বঢ়িয়া দেচোন এটা গান মাত দিয়া বাবু জুবিন দাৰ গান এটা মাৰা দিয়া আৰু ইফালে বাঁহ কাটি আছে বেৰাৰ কাৰণে হেৰি কৰিব আৰু ইফালে এখন বেৰাখন ভাঙি দিলোঁ আৰু ইয়াতে নতুন বেৰা এখন দিম বঢ়িয়াকৈ আৰু আবু এলা কি কৰি আছা কি কাম কৰিছোঁ ৰ'বা কি এই এলাখন দেখিছা না কাম কৰিছোঁ দে আজি অলপ ফুৰি ভাল লাগে আৰু কামদাৰ লগত আৰু গংগা লৈছোঁ ৰাইচিংনা কৰতে আহি পেলাচোন কাম কৰি আছি চিয়া কৰি ভাজিব হা আৰু আন্ধি এনেকৈ টিংখন দিলোঁ টিঙৰ বেৰা এইফালে আৰু এইখন বেৰা দিব জোখ লৈ আছে পূৰা এখানটো বয়া হৈছে এখন ভাঙি দিয়া যাব আৰু নতুন এখন সৃষ্টি হ'ব আৰু ইফালে দেখিছে না বাবু ক'ত উঠছে ঠেলাত উঠছে তো মই অলপ চলাওঁ ৰ'ব ঠেলাখন ভালকৈ ধৰা ভালকৈ পৰবা ক'ত যাবা বাবু কয় যাবা আজি বাবুক মই ৰঙিয়া দেখাম পূৰা লৈ যাম এইখন ইয়াতে নৰখে বাছখন ৰঙিয়া কেনে লাগছে উঠি কিনে ভাল লাগছে না এটা জুবিন দাৰ গান মাৰাতে যা ইফালে চ আৰু 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 এইবাৰ বেলেগ এটা গান মাৰা অঁ মায়াবিনী তোমাৰা অঁ ৰ'বা ৰ'বা এই কুকুৰটো কি লৈ গ'লে গাইছ বাপৰে আৰু বাকী এইখান যে বেৰা বৈ আছে এখন যাব আমাৰ আগৰ পিনে আৰু এইখান যে আছে পিছ এইখান যাব পিছপিনে তো বাকী এনেকুৱা কাম চলি আছে আৰু এখনিও ভাঙি দিলোঁ এইখিনি বেৰা ভাঙি দিলোঁ এইগিলা ভাঙি দিব লাগিব ভাঙাৰ পিছত আৰু ইয়াতে নতুন পূৰা এই আগত দেখি যি দিছোঁ এনেকৈ দিম বেৰাতে বাকী গাঁটা খুন্দি আছে আৰু ইফালে অ' বাবু ক'ত যাব বা গুৱাহাটীত দিব নেকি আৰু গাইজ ফাইনেলি আমাৰ আগৰ বেৰাখনো কমপ্লিট হৈ গ'ল চকী সুন্দৰ লগা হৈছে এতিয়া মজা হৈছে আপোনালোকে এনেকুৱা আহিব পাৰিব ঘৰত তো আৰু কালি আহিব না আটা কালি নহয় অঁ ঠিক আছে চব মানে কাম ফিনিছ হৈ গ'ল আজি তো ভাল লাগি গ'ল এইখন বেৰা চাওক কি মজা কৰি দিছোঁ এনেকৈ আৰু এইখন চাওক আৰু এইটো ভিডিঅ' ইনামতে সমাপ্ত কৰোঁ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একেদিন মানে নৰ্মেল ভিডিঅ' দিম আৰু বাকী মই কিবা উৎসৱ হ'লে বঢ়িয়াকৈ যাম আৰু ভিডিঅ' কৰি দেখাম এতিয়াৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই